ঘৰে ঘৰে নল, ঘৰে ঘৰে জল। ঘৰে ঘৰে নল, ঘৰে ঘৰে জল। আচলতে এই বাক্যশাৰী চৰকাৰৰ নে জনসাধাৰণৰ? মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব। এইটো হৈছে ভাৰত ভূটান সীমান্ত অঞ্চলৰ নালাপাৰা, এখন নালাপাৰা বুলি এখন গাঁও। আৰু এই গাঁওখনৰ এই সীমান্তৱৰ্তী এই গাঁওখনৰ ৰাইজে কিদৰে পানী খায় মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে। এটা বৰিং আছে, 1 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰৰ পৰা তেওঁলোকে পানী নিবলৈ আহে। এওঁলোকৰ তাত এবছৰ আগতেই তেওঁলোকৰ এটা পাইপ পুতি থৈছিলে ঘৰত, আৰু সেই টেপেৰে আজিলৈ পানী নোলাল, যাৰ ফলত এইদৰে বাটকুৰি বাই 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰৰ পৰা চাইকেল লৈ আহি তেওঁলোকে পানী ইয়াৰ পৰা সংগ্ৰহ কৰিব লাগে। মোৰ লগত ইয়াৰে কিছু ভুক্তভোগী লোক আছে। আপোনাৰ নাম? দশৰথ মণ্ডল। এই কিমান দিন ধৰি এনেকৈ পানী খাই আছে আপোনালোকে? 1 বছৰমান হ'ল। 1 বছৰমান হ'ল। হয়। কিয় আপোনালোকৰ ঘৰত টেপ দিয়া নাই নেকি? টেপ দিছে কিন্তু পানী দিয়া অসুবিধা হোৱা নাই। পানী হোৱা নাই? পানী হোৱা নাই? নাই, ইয়াতে হৈছে আমি দূৰৰ পৰা আহিব লাগে, এতিয়া পানী ল'ব লাগে। মানে আপোনালোকৰ ঘৰত পানী নাই? পানী নাই, টেপ দিছে মানে হোৱা নাই এতিয়ালৈকে। টেপটো বহুৱা কিমান দিন? 1 বছৰ হ'ল। 1 বছৰ হ'ল টেপ বহুৱা? হয়। কিন্তু পানী নোলায়? পানী নোলায়, ইয়াৰ পৰা আহিব লাগে, আমাৰ চাইকেল মাৰি ল'ব লাগে পানী। কিমান কষ্ট? কষ্টটো হ'বই, কষ্ট কৰি খাব লাগিব প্ৰতিদিনে? হয়, ৰাতিপুৱা উঠি পেলাই পানী ল'ব লাগিব। আৰু কেইটা বজাত দিয়ে পানী? আমি 8টা বজাত বন্ধ কৰি দিয়ে, 5টা বজাত আহোঁ। আৰু ভাটিবেলা কেইটা বজাত দিয়ে? ভাটিবেলা 3টা বজাত। 3টা বজাত দিয়ে। আমি আহি পেলাই পানী অন কৰি পেলাই পানী লওঁ। যদি এই অঞ্চলত কাৰেণ্ট নাথাকে তেতিয়া আপোনালোকে কি কৰে? আমি চকত যাওঁ, চকত যাই পেলাই পানী লৈ। পানী নাপায় ইয়াৰ পৰা নাপায়। পানীটো কেনেকুৱা ইয়াৰ? পানীটো অলপমান ৰঙা, আগতে ভাল আছিল, এতিয়া ৰঙা হৈ আছে। সেনেকৈ খাব লাগে? হয়। আপোনালোকে এইখিনি পানী আতেনে ওলাইনে? হয়, ল'ব লাগে, ভাটিবেলা ল'ব লাগে, আকৌ ৰাতিপুৱা ল'ব লাগে। যদি আপোনালোকে পানী ল'ব নোৱাৰে তেতিয়া আপোনালোকৰ নহ'ব? আৰু নহ'ব, আমি কেনেকৈ খাম পিছে? ভাত খাব নোৱাৰিব? কেনেকৈ খাম? আমাৰ দূৰত যাব লাগিব। আৰু দূৰত হয়। আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এটা কথা ক'ব লাগিব যে আপুনি কিমান দূৰৰ পৰা আহিছে? 1 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ। 1 কিলোমিটাৰ? হয়। আপোনাৰ নাম? ৰতীশ চৰকাৰ। কি নাম? ৰতীশ চৰকাৰ। ৰতীশ চৰকাৰ। এনেকৈ পানী কিমান দিন নি আছে আপোনালোকে? হ'ল বছৰ দিন হ'ল। বছৰ দিন? আপোনাৰ ঘৰত এই পানীৰ টেপ বহাইছিলে নাই? বহাইছে, কিন্তু পানী দিয়া নাই। কিমান দিন হ'ল? হ'ল 1 বছৰে হ'ল প্ৰায়। এই যে প্ৰধানমন্ত্ৰীয়ে কৈ থাকে, যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে পানী ঘৰে ঘৰে পাব, পাইছেনে আপোনালোকে? নাই, নাই পোৱা। ঘৰে ঘৰে পোৱা নাই। ঘৰে ঘৰে পোৱা নাই? নাই, 1 কিলোমিটাৰ আহিব লাগে? আহিব লাগে। আৰু এগৰাকী লোক আছে, মই তেওঁৰ পৰা পানী নিব আহিছে। এইদৰে আচলতে কিছু সময় পিছত ইয়াৰে মানুহে ভৰি পৰিব পানী নিবলৈ আহিব। আপোনাৰ নামটো? কিমান দূৰৰ পৰা আহিছে? 1 কিলোমিটাৰ। 1 কিলোমিটাৰ? হয়। এইদৰে পানী নি পেলাই কিমান দিন পানী নি আছে আপোনালোকে? মোটামুটি 1 বছৰ হ'ল। ঘৰত টেপ বহাইছেনে নাই? টেপ এনে বহাইছে, এতিয়া পানীটো চালু কৰা নাই। চালু কৰা নাই? নাই। টেপ বহোৱা কিমান দিন হ'ল? টেপ বহা আপোনাৰ মোটামুটি 5 মাহমান হ'ল। 5 মাহ 1 বছৰ হ'ল? কিয় আপোনালোকে এনেকৈ নিয়ে আছে বছৰ বছৰ ধৰি? অঁ, লৈ আছোঁ আমি। কিমান কষ্ট হয়? কষ্টটো হয় এইটো। কিন্তু সকলো ফালেতো কৈ থাকে যে আপোনাৰ পানী চবে পাইছে বুলি কয়, ঘৰে ঘৰে পানী। আপোনালোকে পাইছে নাই? নাই, আমিতো পানী এতিয়ালৈকে ঘৰত পোৱা নাই। নাই, ঘৰততো পানী পোৱা নাই আমি। কি চৰকাৰে এনেই কয় নেকি? এতিয়া দেখোন আমি এতিয়া কেনেকৈ কওঁ? আমি জানো আমাৰ ঘৰত পানী এতিয়ালৈকে দিয়া নাই। এতিয়া টেংকি হৈছে, দেৰি দিব, কিন্তু কেইদিনমান দেৰি হ'ব। আৰু দেৰি হ'ব? হয়, চাই আছোঁ। হয়। এতিয়া আপোনাৰ দিনত কেইবাৰ পানী নিয়ে আপুনি? আমাৰ দিনততো পানী দিনটোত নাহোঁ, আমি পুৱাই আহোঁ আৰু ভাটিবেলা আহোঁ পানী ল'বা। কিমান লাগে আপোনাক পানী? মোটামুটি ধৰকচোন আপোনাৰ এইটো গেলানতে 12 গেলান। 12 গেলান? 12 গেলান। যদি এইটো কাৰেণ্ট নাথাকে তেতিয়া আপোনালোকে পানী পাবনে নাই? এইটো বেলেগ জেগাৰ পৰা আনিব লাগে। কিমান দূৰ যাব লাগিব? মোটামুটি আপোনাৰ 3 কিলো বা 4 কিলো এনেকুৱা হৈ যায়। 4 কিলোমিটাৰ? অঁ, চাইকেলেদি আনিব লাগে। এনেকৈ কষ্ট কৰে অঁ। আপোনালোকৰ পানী অনা নিয়া কৰোঁতে চাইকেলখনো বেয়া হয়? চাইকেলখনো বেয়া হয়তো। কিমান দিনৰ মূৰে চাইকেল ভাল কৰিব লাগে? ধৰকচোন মোটামুটি আপোনাৰ চাইকেলৰ কোনো গেৰাণ্টি নাই নে? এতিয়াও 1 ঘণ্টাও যাব পাৰে, 2 দিনো যাব পাৰে। পানী আনিব গ'লে কোনো গেৰাণ্টি নাই এইটো। পানী পৰি বেয়া হৈ যায়? অঁ, বেয়া হৈ যায়। হয়, এটা কথা ক'ব লাগিব যে এইসকল লোক, সীমান্ত অঞ্চলৰ এইসকল লোকে এটা কথা ক'ব লাগিব যে এইদৰেই আচলতে তেওঁলোকে এই যি বৰিঙৰ পৰা পানী নি তেওঁলোকে আচলতে চলি আছে। আৰু এইদৰেই আচলতে তেওঁলোকে যিটো আমাৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী আছে, তেওঁলোকে আচলতে এটা বাক্য কৈ থাকে যে, বা প্ৰধানমন্ত্ৰীয়ে কৈ থাকে যে ঘৰে ঘৰে নল, ঘৰে ঘৰে জল। কিন্তু সেই আচলতে সেই বাক্যশাৰী ইয়াতে মিলা নাই, বা ইয়াতে তেওঁলোকৰ সেই
হেৰিটো উপলব্ধ হোৱা নাই পানী, যাৰ ফলত তেওঁলোকে প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰৰ পৰা আহি পেলাই তেওঁলোকে ভাটিবেলা আৰু ৰাতিপুৱাৰ ভাগত তেওঁলোকে পানী সংগ্ৰহ কৰিব লাগে। আৰু যদি বিদ্যুতৰ সংযোগ তেওঁলোকৰ নাথাকে তেতিয়াহ'লে তেওঁলোক পানী খাব তেওঁলোকে নাপায়। এইদৰেই চলিছে ভাৰত ভূটান সীমান্তবাসী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।